বাল্টি গেলন বটল একোৱেই বাকি নাই যিয়ে যেনেকৈ পাৰে ভৰাইছে পথাৰৰ মাজত অদ্ভুত কাৰবাৰ কিন্তু হৈছে কি দৃশ্য চাওক যিয়ে যেনেকৈ পাৰে ভৰাইছে মাথো কোনোৱে যদি বটলত কোনোৱে আকৌ বাল্টি কোনোৱে আকৌ গেলনত কোনোৱে আকৌ চুঙা মুঠতে ভৰাইছে আৰু ঘৰলৈ নিছে পথাৰৰ মাজত চলিছে অদ্ভুত কাৰবাৰ উলাইছে আচৰিত বস্তু লৰা ছোৱালী বুৱাৰী বৃদ্ধ কোনোৱেই বাকি নাই ঘৰৰ পৰা চৰিয়া বাতি সকলো লৈ পথাৰৰ মাজত কষ্টনো বুলি ঘৰে ঘৰে সংগ্ৰহ কৰিছে হাজোৰ গেৰুৱা অভয়পুৰৰ এই ঘটনা আসলতে অইলৰ পাইপ ফুটি নিৰ্গত হৈছে তেল বিখাল পথাৰ ভৰি পৰিছে তেলেৰে আৰু এই তেল লবলৈ ভূতৰ ওপৰত দানপৰা দি জপিয়াই পৰিছে সকলো ইটোৱে কৈছে মুখ লাগে সিটোৱে কৈছে আকৌ মুখে লাগে মুঠতে সকলোকে লাগে বিনামূলীয়া তেল সংগ্ৰহৰ এই দৃশ্যই এতিয়া একাংশক দিছে আমোদ পথাৰত বহুত তেলময় হৈ গৈছে পথাৰখন গেৰুৱা মানে আমাৰ য'ত ঘটনাটো হৈছে সেইটো গেৰুৱা নহয় সেইটো অভয়পুৰ কিন্তু মানে গেৰুৱাই আৰু এলেকাটো আমি গেৰুৱা বুলি ক'ব পাৰোঁ আৰু এইটো আমাৰ ইয়াত মানে এখন অসম বিখ্যাত বা আমাৰ যিটো চেণ্ট্ৰেল অফিচ আছে RRL RRS আৰু তাৰ পিছতে তাৰমানে ৱালৰ লগতে একেলগে আমি দেখিলোঁ যে কোনো দুৰ্বৃত্ত এইটো সংঘটিত কৰিছে মানে গাঁত খনা এটা দেখিছোঁ যে আমি লগে লগে আমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় অচ্যুতানন্দ দাস তেখেতে গম পালে আৰু তেখেতক কোনোবাই অৱগত কৰিলে আৰু তেখেতে মোক কৰিলে আৰু মই লগে লগে প্ৰশাসনৰ লগত যোগাযোগ কৰোঁ ইণ্ডিয়ান অইলৰে হ'ব বোধে আমি হ'ব পাৰে ইণ্ডিয়ান অইলৰে হ'ব পাৰে পাইপ ফাটিছে হয় আৰু এইটো মানে যিটো ঠাইত হৈছে ঘটনাটো এটা আইচলেটেড ঠাই মানুহ সাধাৰণতে নাযায় তালৈকে এতিয়া ৰাইজে তেল নিছে আৰু তেলবিলাক এনেই পৰি গৈছে সেইকাৰণে ৰাইজে লৈ গৈছে আৰু তেল ওলোৱা দেখি মানুহে ভাবিছে ভাল পাইছে কিছুমানে ঘৰ ষ্টক কৰিছে কিছুমানে গাড়ী চলাব এনেই পাইছে গতিকে লৈ গৈছে বহুত নলবাৰীৰ পৰা হীৰক ডেকা ৰিপৰ্ট টাইম 8